আবেলি সময়ত ল'ৰাটোৱে কিবা এটা খাওঁ বুলি কোৱাত পাকঘৰলৈ গৈ দেখিলোঁ ভাতে পাতি আছে আৰু আজি এই ভাত পাতিৰে খুব ধুনীয়া টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ। এইফালে মিক্সি বাতি এটাত পানী অকণমান দি ধুনীয়াকৈ মই ভাতকেইটা পেষ্ট বনাই ল'লোঁ আৰু এইফালে মই ডাঙৰ বাতি এটাত উলিয়াই লৈছোঁ। আপোনালোকে আৰু ইয়াত দিলোঁ মই চুজি এবাতি, একেটা বাতিৰ পৰিমাণতে দিলোঁ। চুজি বাতি দিওঁতে এইটো ভিডিঅ'টো অফ হৈ আছিল, সেইকাৰণে দেখুৱাবলৈ নহ'ল। আৰু এইখিনি এতিয়া ধুনীয়াকৈ অকণমান মই মিক্স কৰি ল'ম ভালকৈ, দেখিছেনে? আৰু এতিয়া দিম অকণমান পানী। আপোনালোকে অকল পানী বা গাখীৰেও এইটো পেষ্ট বনাব পাৰে। মই কিন্তু এইটো মানে মিক্স কৰিব পাৰে। মই কিন্তু এইটো পানীও দিছোঁ, গাখীৰো দিম, দুইটা সম পৰিমাণতে দিম। আৰু এতিয়া দিম ইয়াতে মই গাখীৰ দি ধুনীয়াকৈ এটা বেটাৰ বনাই ল'ব লাগিব। দেখিছেনে এনেকৈ? আৰু ইয়াত যিমানখিনি আছিল গোটেইখিনি দি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। আপোনালোকে একেবাৰতে সৰহকৈ দি নিদিব, নহ'লে ঢিলা হ'ব। আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু একেবাৰতে মানে সৰহকৈ পানী দিলে বেছি ঢিলা হ'লে এইটো বনাবলৈ দেৰি হ'ব। আৰু দিলোঁ বেকিং পাউডাৰ আধা চামুচতকৈ কম, আৰু দিলোঁ বেকিং ছ'ডা, এনেই নামমাত্ৰ দিছোঁ অকণমান। আৰু এইখিনি দিয়াৰ পিছত এতিয়া ভালকৈ মিক্স কৰি ল'ম। দেখিছেনে? খুব ধুনীয়াকৈ এতিয়া মই মিলাই ল'লোঁ। আৰু কিমানটো জোখত থৈছোঁ আপোনালোকে দেখি গম পাইছে চাগে। আৰু দিম ইয়াতে টিফিন বাতি এটা লৈছোঁ, টিফিনতে দিম অকণমান ৰিফাইন অইল। ৰিফাইনখিনি দিয়াৰ পিছত এতিয়া চাৰিওফালে এনেকৈ লগাই ল'ব লাগিব তেলখিনি লগাই লোৱাৰ পিছত ইয়াতে এতিয়া যিখিনি বেটাৰ আছিলে গোটেইখিনি দি ধুনীয়াকৈ চামুচ এখনেৰে এনেকৈ মেলি ল'ব লাগিব। দেখিছেনে? এনেকৈ ভালদৰে মেলি ল'লোঁ। মেলি লৈ এতিয়া অকণমান ৰেড চিলি পাউডাৰ ইয়াতে মই এড কৰি দিম। দেখাত ধুনীয়া হ'বৰ কাৰণে ৰেড চিলি অকণমান দি দিছোঁ। আপোনালোকে নিদিলেও কোনো কথা নাই। আৰু দিম ইয়াতে নৰসিংহ পাতৰ আগ দুটামান, ইয়াতে ওপৰতে মই দি দিছোঁ। দেখিছেনে? নৰসিংহ পাতখিনি দিয়াৰ পাছত এতিয়া মই এইফালে এইখিনি ভাপতে সিজিবলৈ দিম। ইয়াতে কেৰাহী এখনত পানী অকণমান দি দিলোঁ। আৰু এইখিনি এতিয়া মই ইয়াতে বাতি এটা দি ইয়াতে বহুৱাই গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈ, হাইটো মিডিয়াম কৰিম আৰু কাঁহী এখনে ঢাকন দি এতিয়া মই 15 মিনিটৰ কাৰণে সিজিবলৈ দিম। আৰু এয়া 15 মিনিটৰ পিছত আপোনালোকক দেখুৱাইছোঁ। খুব ধুনীয়াকৈ এইখিনি সিজিছে। এতিয়া মই টুথপিক এডাল লৈ ইয়াতে খুচি দেখুৱাই দিছোঁ। আৰু এয়া চাওক, অকণমানো লাগি অহা নাই। ইয়াত যদি লাগি আহে এইটো ভালদৰে নিসিজিব। আৰু মোৰ অকণমানো লাগি অহা নাই, খুব ধুনীয়াকৈ সিজিছে এইটো। কিছুমানৰ 15 মিনিটতকৈ বেছিও সময় প্ৰয়োজন হ'ব পাৰে, সেইটো সময়খিনি আপোনালোকে চাই ল'ব। আৰু এতিয়া মই ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই এইখিনি কাটি লৈছোঁ পিচ পিচকৈ। দেখিছেনে? এতিয়া মই এটুকুৰা আপোনালোকক এনেকৈ ওপৰলৈ উলিয়াই দেখুৱাই দিছোঁ। কিমান ধুনীয়া হৈছে নহয়নে বাৰু? কোমল স্পঞ্জি হৈছে। আৰু এতিয়া মই এনেকৈ কাঁহী এখনত উলিয়াই লৈ এনেকৈ পিচ পিচকৈ কাটি ল'ম। এনেকৈ মই এতিয়া আটাইখিনি কাটি ল'ম। এইখিনি গোটেইখিনি কাটি হৈ গৈছে। আৰু এইফালে মই পেন এখন পাতি দিছোঁ। ইয়াতে দিলোঁ মিঠাতেল অকণমান, ৰিফাইন তেলো দিব পাৰে আপোনালোকে। আৰু দিলোঁ কেইটামান সৰিয়হ, ক'লা সৰিয়হ দিছোঁ। আৰু দিলোঁ দুটা কাশ্মীৰী জলকীয়া আৰু নৰসিংহ পাত দুখিলামান দি ধুনীয়াকৈ এতিয়া এইখিনি অকণমান ফ্ৰাই কৰি ল'ম।
আৰু দিলো ইয়াতে জিৰা গুৰি অকণমান ধনিয়া গুৰি অকণমান দিছো গৰম মছলা আৰু দিম হালধি গুৰি অকণমান নিজৰ জোখত হিচাপত দি দিব আপোনালোকে মছলাৰ পৰিমাণটো আৰু এইখিনি মছলাখিনি দিয়াৰ পিছত অকণমান লৰাই লৈছো লৰাই লোৱাৰ পাছত এতিয়া যিখিনি মই কাটি থৈছিলো সেইখিনি ইয়াতে এড কৰি ভালদৰে ভাজি লম এ দেখিছেনে এনেকৈ এবাৰ মই ভাজি দিছো এইখিনি বৰ বেছি সময় ভাজাৰ প্ৰয়োজন নাই 5 মিনিট মান ভাজিলে হৈ যাব এটো একেবাৰে ঢকলাৰ দৰে সোৱাদটো আপোনালোকে এবাৰ হলেও ট্ৰাই কৰি চাব সৰু ল'ৰা ছোৱালীয়ে বিৰাট ভাল পাব খাই আৰু যেহেতু এটো হেলদি হয় আৰু আজি ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিও দি থাকো তাৰ নটিফিকেশনসমূহ পাই থাকিব ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ তেন্তে আজিলৈ বাই